मारवाड़ी सम्मेलन की गुवाहाटी ग्रेटर शाखा और जेबी लॉ कॉलेज के संयुक्त तत्वावधान में आगामी 3 मई को जू रोड स्थित जेबी लॉ कॉलेज के सभागार में एक दिवसीय हेपाह रोंडली बिहू का आयोजन किया जाएगा, जिसके कार्यक्रम पर विस्तृत चर्चा करने के लिए जेबी लॉ कॉलेज के सभागार में बिहू आयोजन समिति की कोर कमेटी की सभा बिहू समिति के अध्यक्ष दीपक पोद्दार की अध्यक्षता में हुई, जिसमें जेबी लॉ कॉलेज की अध्यक्ष व रंगाली बिहू समिति की संरक्षक डॉक्टर मालविका तालुकदार, मारवाड़ी सम्मेलन के प्रांतीय अध्यक्ष कैलाश काबरा, महामंत्री रमेश कुमार चांदक, कामरूप शाखा के संस्थापक अध्यक्ष संपत मिश्र, सम्मेलन ग्रेटर शाखा के प्रवीण माहेश्वरी के अलावा रंगाली बिहू समिति के कार्यकारी अध्यक्ष डा सुशील महंत, कृष्णा शर्मा, रंजन ज्योति दास के अलावा अन्य कई सदस्य उपस्थित थे। इस अवसर पर एक पत्रकार सम्मेलन का भी आयोजन किया गया। तो आइए देखते हैं पत्रकार सम्मेलन में किसने क्या जानकारी दी। মই মানে জেবি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে এইটোৱে জনাবলৈ পাই সুখী হৈছোঁ যে মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ তেখেতসকলৰ পৰা আমালৈ এটা প্ৰস্তাৱ দিয়া হৈছিলে যে এই বহাগ মাহতে যেহেতু বহাগ বিহু আমাৰ জাতীয় উৎসৱ হয়, গতিকে সেইটোৰ লগত সংগতি ৰাখি মে' মাহৰ 3 তাৰিখটো ফিক্স কৰা হৈছে। আমি হেঁপাহৰ ৰঙালী বুলি এটা অনুষ্ঠান পাতিম, য'ত দুইটা সংস্কৃতিৰে মাৰৱাৰী সংস্কৃতি আৰু আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ এটা সমন্বয় হিচাপত দুই ধৰণৰ প্ৰগ্ৰেমে ইয়াত হ'ব। সেইধৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেইটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ দীপক পোদ্দাৰজী তেখেতৰ ফালৰ পৰাই প্ৰথমে প্ৰস্তাৱটো আগবঢ়াইছিল আৰু জেবি আইন মহাবিদ্যালয়ৰ হৈ পেলাই মই আমাৰ পৰিচালনা কমিটিৰ ওচৰত সেইটো কওঁতে আমাৰ সেইটো তেওঁলোকে একচেপ্ট কৰিছে, গ্ৰহণ কৰিছে কৰাৰ কাৰণে জাতীয় সংস্কৃতি হিচাপে। গতিকে মিটিঙত এইটোৱে নিৰ্ধাৰণ কৰা হৈছে, এতিয়া সঠিককৈ এটাই ক'ব পাৰিম যে জাতীয় সাজপাৰে পিন্ধা হ'ব, মেখেলা চাদৰ বা ধুতি কুৰ্তা এনেকুৱা হ'ব বা পাইজামা কুৰ্তা এইটোও হ'ব পাৰে, কিন্তু জাতীয় সাজপাৰে পিন্ধা হ'ব, সেইটো নিৰ্ধাৰিত হৈছে সম্পূৰ্ণকৈ। আৰু তেখেতে কোৱাৰ নিচিনাকৈ অনুষ্ঠানৰ যোগেদি তেখেতসকলৰ বা আমাৰ যিটো যৌথ প্ৰচেষ্টা এটাই থাকিব যে সমাজলৈ যে আমাৰ মাজত যে একতা আছে, আমাৰ মাজত কোনো ভিন্নতা নাই, ইয়াত কোনো মাৰোৱাৰী অসমীয়া এনেকুৱা অসমত যিয়ে থাকে সেয়াই অসমীয়া, গতিকে আমাৰ মাজত যে একতা আছে সম্পূৰ্ণ, সেইটোৱে আমাৰ মূল বৈশিষ্ট্য হ'ব গোটেই অনুষ্ঠানটোৰ। আৰু দ্বিতীয়তে যিহেতু অসমৰ ৰাজ্যপালে আমাক সন্মতি প্ৰকাশ কৰিছে আহিব বুলি, মই ভাবোঁ অনুষ্ঠানটো বহুত গাম্ভীৰ্যপূৰ্ণ হ'ব। লগতে আমি আৰু এটা কথা ক'বলৈ পাই সুখী হ'ম যে আজিৰ মিটিঙত আমাৰ এইটো নিৰ্ধাৰণ কৰা হৈছে, তেখেতৰ নামেই পৰিচয় ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী ছাৰ। তেখেত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰো ভাইচ চেঞ্চেলৰ আছিলে এটা সময়ত, আৰু যিজন শিক্ষাগুৰু হিচাপে তেখেতৰ যথেষ্ট খ্যাতি আছে গোটেই অসমৰ ভিতৰত নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো তেখেতৰ নাম এটা আছে। আৰু জেবি আইন মহাবিদ্যালয়ৰ ক্ষেত্ৰত তেখেতৰ নামটো সুকীয়া, কাৰণ তেখেতৰ যথেষ্ট অৱদান আছে এই কলেজখন আগবঢ়াই নিয়াত উপদেষ্টা হিচাপে। আমি তেখেত এতিয়া বৰ্তমান শাৰীৰিকভাৱে অলপ অসুস্থ যদিও আমি তেখেতকো সেইদিনাখন সম্বৰ্ধনা জনাম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। অনুষ্ঠানটো এদিনীয়া হ'ব, 3 মে' দেওবাৰে আমি পাতিম বুলি প্ৰগ্ৰেমটো লৈছোঁ। প্ৰথমতে আমাৰ প্ৰগ্ৰেমটোত ৰাতিপুৱা ফ্লেগ হোষ্টিং পতাকা উত্তোলন হ'ব ৰাতিপুৱা 9টা বজাত। তাৰপিছতে আমাৰ কলেজৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকৰ মাজত এটা কম্পিটিশ্যন হ'ব, বিভিন্ন ধৰণৰ কম্পিটিশ্যন, তাৰে আমি কিছুমান প্ৰাইজ ডিচাইড কৰিছোঁ। আমাৰ অসমৰ যিখিনি ভেটাৰ্ণ বিহুৰ জ্ঞানী মানুহ তেওঁলোকক আমি জাজ হিচাপে ৰাখিম। আৰু তাৰপিছত আমাৰ 3টা বজাৰ পৰা মুকলি ছেশ্যন থাকিব, অ'পেন ছেশ্যনটো বিহুৰ। সেই ছেশ্যনটোত আমি সমাজৰ যিখিনি বিশিষ্ট মানুহ তেওঁলোকক আমি সম্বৰ্ধনা জনাম। আমাৰ এই হেঁপাহৰ ৰঙালী যিটো অনুষ্ঠান সেইটোত তেওঁলোকক আমি সম্বৰ্ধনা জনাম। মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ, মই অধ্যক্ষ আৰু জেবি ল' কলেজৰ এলুমনি, আমি সকলোৱে মিলি এটা টীম বনাইছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য যে আমাৰ জাতীয় যিটো উৎসৱ বুলি আমি মানি আহিছোঁ বিহু, ৰঙালী বিহু, আমি চবেই মিলি মনাব লাগে। আমাৰ মাজত কোনো ডিফাৰেঞ্চ একচুৱেলি হ'ব নালাগে, যে মাৰোৱাৰী সমাজ বেলেগ বা অসমীয়া সমাজ বেলেগ, এইটো কোৱাটো মই অলপ উচিত নাভাবোঁ। যিহেতু আমি অসমতে থাকোঁ, অসমৰ বিহুটো আমাৰো জাতীয় পৰৱ বুলি মানিব লাগিব। তেনেকুৱা ধৰণে আমি এটা চিন্তা ধাৰণা লৈ চবেই যাতে মিলি ভাই ভনীৰ দৰে এটা
ধুনীয়া পৰিৱেশত মিলামিচি কৰি ধুনীয়া বিহু এটা পাতিব পাৰোঁ আৰু এটা আমাৰ এতিয়া সামাজিক NGO হয়। আমাৰ 8,000 মেম্বাৰ আছে আৰু 150 ব্ৰাঞ্চ আছে, 115। গুৱাহাটীত আমাৰ 5টা ব্ৰাঞ্চ আছে। তাৰপিছত আমাৰ এটা ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট আমাৰ দীপক প্ৰজাপতি আছে। আৰু এটা আমি 10 তাৰিখে ৰাতিঘাট তাতেও আমি চেম বিহু পাতি আছোঁ। তাতে নহ'লে কনচাৰ্ট হ'ব, নহ'লে 2000 ছোৱালীবিলাক আহিব বিহু গান গাব। তাতেও আমি প্ৰায় এইটো প্ৰস্তাৱ পাতিছে মাৰোৱাৰী সন্মিলন আৰু আশীৰ বিদ্যাৰ্থী পৰিষদ, আমি দুজন মিলি এইটো চেম কাম কৰি আছোঁ, যোনটো আমি ইয়াতে কৰিছোঁ। এইটো নহয় আজি কৰিছোঁ, এইবছৰ আমি সদায় কৰি থাকিম। এইটো সম্মানীয় হ'ব লাগে। অসমত যি ভাল পায় অসমীয়া, হা, কিন্তু আমি বহিৰাগত নহয়। অসমত যি ভাল পায় অসমীয়া, আমি মাৰোৱাৰী মানুহ আৰু অসমীয়া মানুহৰ ভিতৰত কোনো ডিফাৰেঞ্চ নাই, একো ডিফাৰেঞ্চ নাই। চেম কোনো কালচাৰৰ খালি একো ডিফাৰেঞ্চ নাই। আমি কালচাৰ ভাল পাওঁ, অসমৰ এই কালচাৰটো আমি খুবেই ভাল পাওঁ। আৰু বিহুটো আমাৰ জাতীয় উৎসৱ, আমিতো মিলি কাম কৰিব পাৰে, কৰিব ইচ্ছা আছে, কৰিব থাকিমে।